নমস্কাৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে উচ্চতম ন্যায়ালয়ে আজি এটি গুৰুত্বপূৰ্ণ ৰায়দান দিছে, যিটো ৰায়দানত দেশৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয়, এয়া চাওক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰীক। উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ ৰায় দি কয় যে কোনো চৰকাৰ বা বিভাগে অস্থায়ী কৰ্মচাৰীৰ পৰা স্থায়ী কৰ্মচাৰীৰ সমানে কাম আদায় কৰি তেওঁলোকক তেওঁলোকৰ অধিকাৰ আৰু পেঞ্চনৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে। আদালতে স্পষ্টভাৱে কয় যে সমান কামৰ বিনিময়ত অধিকাৰৰ পৰা বঞ্চিত কৰাটো অন্যায়। ৰাষ্ট্ৰ এক আদৰ্শ নিয়োগকৰ্তা আৰু তেওঁলোকে প্ৰশাসনিক অৱহেলাৰ বাবে কেইবা দশক সেৱা আগবঢ়োৱা কৰ্মচাৰীক অৱহেলিত হৈ থাকিবলৈ দিব নোৱাৰে। ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ এজি মছিহক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত ৰায়দান দি পাটনা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায় খাৰিজ কৰে। পাটনা উচ্চ ন্যায়ালয়ে ডাক বিভাগৰ এজন নৈশ চকীদাৰে কেইবা দশক সেৱা আগবঢ়োৱাৰ পাছতো তেওঁ অস্থায়ী কৰ্মচাৰী হোৱা হেতুকে পেঞ্চনৰ সুবিধা দিবলৈ অস্বীকাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে 2013 চনৰ এটা ঐতিহাসিক ৰায়ৰ বিষয়ে উল্লেখ কৰি কয় যে পেঞ্চন কোনো দান বা পুৰস্কাৰ নহয়, বৰং কৰ্মচাৰীৰ বছৰ বছৰ ধৰি শ্ৰমৰ উপাৰ্জন। আদালতে কয় যে সংবিধানৰ 300A অনুচ্ছেদৰ অধীনত পেঞ্চন সম্পত্তিৰ সমানে এক সাংবিধানিক অধিকাৰ। বিভাগৰ অৱহেলা বা প্ৰশাসনিক বিফলতাৰ কাৰণে কোনো কৰ্মচাৰীক এই মৌলিক আৰু আইনী অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে বা নিষ্ক্ৰিয় কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে 3 মাহৰ ভিতৰত উক্ত কৰ্মচাৰীজনক 3 মাহৰ ভিতৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই বুলিও নিৰ্দেশ দিয়ে যে এনেধৰণৰ প্ৰাক্তন কৰ্মচাৰী বা তেওঁলোকৰ আইনী উত্তৰাধিকাৰীক পেঞ্চন তথা অৱসৰৰ সময়ত পোৱা আন সা সুবিধাৰ হিচাপ নিকাচ কৰি 3 মাহৰ ভিতৰত সকলোখিনি পৰিশোধ কৰাৰ নিৰ্দেশ দিয়ে। আদালতে লগতে এই বুলিও সকীয়াই দিয়ে যে যদি সময়মতে ধন তথা আন সা সুবিধাসমূহ পৰিশোধ নকৰে তেতিয়া বছৰি 6% হাৰত সুদ দিব লাগিব। ৰায়টোত উচ্চতম ন্যায়ালয়ে ডাক বিভাগৰ 1991 চনৰ এখন আঁচনিৰ কথাও উল্লেখ কৰে। এই আঁচনিখনৰ অধীনত অস্থায়ী কৰ্মচাৰীসকলক ক্ৰমান্বয়ে নিয়মীয়া গ্ৰুপ ডি কৰ্মচাৰীৰ পৰ্যায়লৈ অনাৰ লক্ষ্য লোৱা হৈছিল বুলিও উল্লেখ কৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ পক্ষত উচ্চতম ন্যায়ালয়ে এটি বৃহৎ ৰায়দান দিছে, যিটো ৰায়দানৰ জৰিয়তে সমগ্ৰ দেশৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।